হেল্ল' বন্ধুসকল, মিকুজ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমাৰ কাহিনীটোৰ নাম হ'ল আধা ছায়া আধা ৰ'দ। এদিনাখন আকবৰে বীৰবলৰ ওপৰত কিবা এটা কথাত খং কৰি ৰাজ্যৰ পৰা ওলাই যাবলৈ ক'লে। বীৰবলেও ৰাজ্যৰ পৰা ওলাই যোৱাৰ আগতে আকবৰক কৈ গ'ল যে জাহাপনাই যেতিয়ালৈ নিজে নামাতে তেতিয়ালৈকে মই ঘূৰি নাহোঁ। এনেদৰে বীৰবলে বহু দূৰৰ এখন গাঁৱৰ এজন ব্ৰাহ্মণৰ ঘৰত আশ্ৰয় লৈ গৈ এনেকৈ বহুদিন পাৰ হ'ল। আকবৰৰ প্ৰিয় বন্ধুৰ অবিহনে দিনবোৰ যেন খালী খালী অনুভৱ হৈছিল। এতিয়া আকবৰে বীৰবলক কেনেকৈ ঘূৰাই আনিব উপায় পোৱা নাই, কাৰণ বীৰবল ক'ত আছে কোনেও নাজানে। আকবৰে চিন্তা কৰি বীৰবলক ঘূৰাই অনাৰ এটা উপায় বিচাৰি পালে। আকবৰে ৰাজ্যৰ চাৰিওপিনে ঢোল পিটিবলৈ দিলে যে আধা ৰ'দ পৰা আৰু আধা ছায়া পৰা মানুহ যদি আকবৰৰ সন্মুখত আহে তেওঁকে আকবৰে পুৰস্কাৰ দিব। আকবৰে জানিছিল যে এইটো কাম একমাত্ৰ বীৰবলেহে কৰিব পাৰিব। গোটেই ৰাজ্যত ঢোল পিটাৰ পিছত এই কথাটো বীৰবলে আশ্ৰয় লৈ থকা ঘৰৰ ব্ৰাহ্মণগৰাকীয়েও শুনা পালে আৰু কথাটো বীৰবলৰ আগত আহি ক'লে। বীৰবলে ক'লে, এইটো একদম সহজ, আপুনি এখন চাৰপাই মূৰৰ ওপৰত দাঙি লৈ যাওক। চাৰপাইখন মূৰত ল'লেই আধা ৰ'দ আধা ছায়া পৰিব গাটোত। বীৰবলৰ কথামতে ব্ৰাহ্মণজনে আকবৰৰ ওচৰলৈ গ'ল। মানুহজনৰ মূৰৰ ওপৰত চাৰপাইখন ৰখাৰ বাবে চাৰপাইৰ ফুটাকেইটাৰে মানুহজনৰ গাটোত আধা ৰ'দ আধা ছায়া পৰিছিল। মানুহজনক দেখি আকবৰৰ মনটো উৎফুল্লিত হৈ পৰিল। আকবৰে সুধিলে, এইটো বুদ্ধি তোমাক কোনে দিছে? মোৰ মতে তুমি নিজৰ বুদ্ধি ইয়াত প্ৰয়োগ কৰা নাই। মানুহজনে ভয়ে ভয়ে সঁচা কথাটো ক'লে যে মহাৰাজ, মোৰ ঘৰত এজন ব্যক্তি বহুদিনৰ পৰা বাস কৰি আছে। তেওঁৱে এইটো বুদ্ধি মোক দিছে। কথাটো শুনি আকবৰে বুজি পাই গ'ল যে এয়া বীৰবলেহে হ'ব। আকবৰে তেওঁৰ প্ৰহৰীকেইজনক বীৰবলক আনিবলৈ যাবলৈ দিলে। বীৰবলে তেওঁলোকৰ লগত নিজ ৰাজ্যত উভতি আহিল। বীৰবলক দেখি আকবৰৰ মনটো এতিয়াহে ভাল লাগিল। প্ৰিয় মিত্ৰক ঘূৰাই পাই আকবৰে ব্ৰাহ্মণজনক পুৰস্কাৰ দি বিদায় দিলে। ধন্যবাদ।